মুখ ক্ষমা করা পিতা, মুখ ক্ষমা করা। কুলাঙ্গার পুত্র পিতা, তই তই মোৰ পুত্ৰ হৈ এনে কুকৰ্মত লিপ্ত হলি। তোৰ গৰ্ভত থকা গভীৰ শাস্ত্ৰজ্ঞান তই ইয়ালৈকে ললি। মোৰ পিতা, দেৱ সমাজত তই জ্ঞানী পুৰুষ হৈ জগতত হৰি নাম গাই ফুৰ। এয়াই নেকি তোৰ শাস্ত্ৰৰ মহিমা? পিতা, তোৰ কাৰণে আজি মোৰ এই সমস্ত সৃষ্টি। পিতা, তোক আৰু মই নকৰিম ক্ষমা। পিতা, আঁতৰি যা, পিতা, আঁতৰি যা তই মোৰ সন্মুখৰ পৰা। পিতা, মই মোৰতো হতবাৰ কৰিছো স্বীকাৰ, কিন্তু ইউ যে কৰ্মফল পিতা, ইউ যে কৰ্মফল। কৰ্মৰ ফল? অ পিতা, কৰ্মৰ ফল? তই মোক শাস্ত্ৰ জ্ঞান দিবলৈ আহিছ নাৰদ? নাই পিতা। শুন মূৰ্খ, মোৰ চাৰিটি সন্তানে মোৰ বাক্য মানি বিবাহ পাশতে আবদ্ধ হৈ সাংসাৰিক হৈ মোৰ সৃষ্টিৰ মান বৃদ্ধি কৰিছে। পিতা, কিন্তু তোকতো মই বিবাহ কৰিবলৈ কৈছিলো। মই বিবাহ কৰিবলৈ কোৱাত মোৰ বাক্যকে হেয় জ্ঞান কৰি তই নিজকে জ্ঞানী পুৰুষ বুলি ভাবিছ। মূৰ্খ, পিতা, তোৰ দুখতেই আজি মোৰ ব্ৰহ্মলোক ধ্বংস হ'ব নাৰদ। পিতা, এইবাৰ তোক মই নকৰিম ক্ষমা। আজি তোক মই ব্ৰহ্মশাপ কৰিম প্ৰদান। পিতা, আজি হন্তে তোৰ, পিতা, আজি হন্তে তোৰ সমস্ত শাস্ত্ৰ জ্ঞান পিতা, বিলুপ্ত। পিতা, ৰাক্ষস বংশত জন্ম গ্ৰহণ কৰি ৰাক্ষস কন্যাক বিবাহ কৰাই পিতা, সাংসাৰিক হৈ পিতা, 3 যুগ ধৰি তই মৰ্ত্যত থাকিব লাগিব। পিতা, পিতা, মোৰ ব্ৰহ্মশাপ লক্ষীৰ প্ৰতি। পিতা, পিতা, শান্ত হোৱা পিতা, শান্ত হোৱা পিতা, 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 তুই ব্ৰহ্মশাপ প্ৰদান নকৰিবা পিতা। তুমি সৃষ্টিৰ অধিকাৰী পিতা, তুমি সৃষ্টিৰ অধিকাৰী। তুই পুত্ৰ ক্ষমা কৰা পিতা, তুমি পুত্ৰ ক্ষমা কৰা। ক্ষমা নাই কুলাঙ্গাৰ পুত্ৰ। পিতা, মোৰ ব্ৰহ্মশাপ নহয় খণ্ড। আঁতৰি যা তই মোৰ সন্মুখৰ পৰা। পিতা, পিতা, এয়া তুমি কি কৰিলা পিতা? লোক দুখত গুৰুতৰ শাস্তি তুমি কৰিলা প্ৰদান। নহয় আই, মোৰ ব্ৰহ্মশাপ নহয় খণ্ডন। পিতা, মোৰ ব্ৰহ্মশাপ নহয় খণ্ডন। দূৰ হ কুলাঙ্গাৰ পুত্ৰ। পিতা, তুমি মোৰ 1000 বছৰৰ তপস্যাৰ সাধনাৰ ফল নিমিষতে ধূলিসাৎ কৰি দিলা।
হে প্রভু নারায়ণ, হে প্রভু ভোলানাথ, আহা আহা এবার সাই জোয়াই এই দুর্ভোগিয়া নারদর অবস্থা। পিতাই মুখ ব্রহ্ম কাপন করিলে প্রদান। পিতা মুখ উদ্ধারের উপায় দিও, পিতা মুখ উদ্ধারের উপায় দিও। উদ্ধারের উপায়? পিতা উদ্ধারের উপায়? পিতা হত্যা যুগত ব্রহ্মীমান নামে রাজা হই শতাধিক রমণীকে বিবাহ করাই মোর সৃষ্টির মান বৃদ্ধি করে দিলি। পিতা ত্রেতা যুগত রাক্ষস কন্যা বিবাহ করা। পিতা রাক্ষস কন্যাকে বিবাহ করাই রাক্ষস বংশ বৃদ্ধি করাই মোর সৃষ্টির ভারসাম্য রক্ষণ করবি। পিতা আর সেই জন্মতই পরিচিত হবি বিভীষণ নামের। আর ত্রেতা যুগত বিভীষণ নামের তৈ জনতা হই রাক্ষস বংশ বৃদ্ধি করবি। আর দ্বাপরত ন্যায় অন্যায় পিতা ধর্ম অধর্ম রেকু নকরি বিচার ভাই মাজত কন্দলৰ সৃষ্টি কৰা গৃহে কন্দল লগাই কুৰুক্ষেত্ৰৰ অন্তত মুক্তি লভিত। আৰু সেই যুগতে পৰিচিত হবি তই কুটি মন্ত্ৰণা দাতা পুনৰ কলিযুগত হাজাৰ বছৰে তপস্যাৰ অন্তত বছৰ ধৰি হৰিৰ নাম শ্ৰৱণ কীৰ্তন কৰি ব্ৰহ্ম সাপৰ পৰা মুক্তি লাভিবি তই। পিতা শুনি সন্তোষ পালো পিতা, তোমাৰ আজ্ঞা মই নতশিৰে কৰিম পালো। নকুত আজি তুমি মোক গুৰুতৰ শাস্তি কৰিলা প্ৰদান। বিদায় পিতা, কিন্তু পিতা তুমি যোৱাৰ আগত পুত্ৰৰ অভিশাপ লোৱা শিৰ পাতি আজি হন্তে তুমি মানৱৰ মাজত অপূজ্য হৈ ৰবা। নহব তোমাৰ নামত যাগ যজ্ঞ মন্ত্ৰ উচ্চাৰণ।
তোমার কিরোরীরা এ তুমি কি কইলা দাদা কি কার্য করিলে পুত্র তই চুয়া জগতে পাখি চুয়া চুয়া সকলোৱে পিতা পুত্ৰৰ কন্দল ৰাধি পিতা পুত্ৰ কন্দল ৰাধি ঘূৰ পৰিণতি দাদা কৰ্মৰ দুখত পৰি অন্ধকাৰত ডুব গলো আজি মোৰ ব্ৰহ্মসাপ নহয় খণ্ড প্ৰজাপতি প্ৰজাপতি প্ৰভু আপুনি ভূমিত পৰি আছে কি দেৱৰ্ষি তোমাৰ বিন বাদ্য সকলো ভূমিত পৰি আছে কিয় হে প্ৰভু নাৰায়ণ হে প্ৰভু ভোলানাথ বিপদ কালত আপোনালোকৰ যুগল চৰণ দৰ্শন পাই এই দুৰ্ভগীয়া নাৰণৰ জীৱন সাৰ্থক হ'ল পিতাই মোক ব্ৰহ্মসাপ কৰিলে প্ৰদান তিনি যুগ ধৰি সাংসাৰিক জীৱন যাপন কৰি মই মধ্যত থাকিব লাগিব প্ৰভু আৰু সেইবাবেই প্ৰভু সেইবাবেই পুত্ৰয়ো আজি মোক ব্ৰহ্মসাপ কৰিলে প্ৰদান চিৰদিন মই অপূজ্য হৈৰাম মানৱ সমাজত নাই পিতা নাথাকিব মোৰ নামত যাগ যজ্ঞ পূজা অৰ্চনা একো পিতা পুত্ৰ কিয় এনে তৰ্কত লিপ্ত হ'ব লগা হ'ল এই সকলোবিলাক বিধিৰ লিখন মহাপ্ৰলয় আৰম্ভ হোৱাৰ আগতে আমি নিজেই এক মহাপ্ৰলয়ৰ সূচনা কৰিলোঁ প্ৰজাপতি প্ৰভু নাৰদৰে ব্ৰহ্মসাপ মই খণ্ডন কৰিব পাৰিম কিন্তু প্ৰজাপতি আপোনাৰ ব্ৰহ্মসাপে চিৰদিন থাকিব ধৰা অন্য কোনো উপায় নাই প্ৰজাপতি প্ৰভু মোৰ হতদুখ মাৰ্জনা কৰক প্ৰভু হয়দৈত্য সকলো বেদ শাস্ত্ৰ হৰণ কৰি লৈ গৈছে মহাপ্ৰলয় সময়ত সি সমুদ্ৰত ডুব যাব আপুনি তাক নিধন কৰি সেই চাৰিবেদ উদ্ধাৰ কৰিব প্ৰভু মোৰ সৰ্ব অপৰাধ মাৰ্জনা কৰিব গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰু দেৱা মহেশ্বৰ গুৰু গুৰু প্ৰভু মোৰ কি হৈছে প্ৰভু মোৰ সমস্ত জ্ঞান নোহোৱা হৈ গৈছে প্ৰভু বিদায় প্ৰভু বিদায় পিতা বিদায় ভক্তি বিদায়
বিপদ হল প্রজাপতি। দৈত্যই বেদখাস্ত হরণ করে নিলে। মই মহাপাতকী প্রভু, কর্মর দুঃখতে পড়ি অন্ধকারতে ডুব গলো প্রভু। মই আৰু একো সহায় কৰিব নোৱাৰিম প্রভু। প্ৰজাপতি, এই সকলোবোৰ ভাগ্যৰ লিখন কোনেও খন্দাব নোৱাৰে। এই সকলোবিলাক বিধি লিখন, ইয়াত দোষ কাৰো নাই। আজি পৃথিৱীৰ পৰা নাৰদ কক্ষচ্যুত হ'ল। ভাৰ্যা লক্ষ্মীও সাগৰত ডুব গ'ল। তাৰ বাবে চিন্তা নাই, এতিয়াও সৰস্বতী আমাৰ হাতত আছে। প্ৰজাপতি, প্রভু আমি সত্যব্ৰত ৰজাৰ ওচৰলৈ আহিছিলোঁ। পিতা পুত্ৰ তৰ্কৰ কথা শুনিহে আমি ইয়াত পালোহি। হোৱা ঘটনা হৈ গ'ল। যাওক প্ৰজাপতি, আপুনি কিবা উপায় চিন্তা কৰক, আমিও যাওঁ সত্যব্ৰত ৰজাৰ কাষে। আহক ভোলানাথ। বলক প্রভু। হায় সৰস্বতী, পিতা নাৰদৰ বিনা হাতত তুলি আজি হন্তে তই জগতত জনাজাত হলি বিনা পানী নামেৰে। হয়, বিনা পানী নামেৰে তই জগতত জনাজাত হলি। বোলাই আমিও যাওঁ নিজ কৰ্মত হওঁ অগ্ৰসৰ। বল পিতা। আহ 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 আহ